বাংলাদেশত হিন্দু যুৱক দীপু দাস তেওঁক জীৱনতে জ্বলাই দিয়া হ'ল। তেওঁৰ ভুল কি আছিলে? কিহৰ কাৰণে তেওঁক জীৱনতে জ্বলাই দিয়া হ'ল? তেওঁৰ ভুল একমাত্ৰ আছিলে আৰু সেই ভুলটো হ'ল তেওঁ হিন্দু আছিলে। হিন্দু হোৱা কাৰণে দীপু দাসক কি কৰিলে? জীৱনতে জ্বলাই দিয়া হ'ল বাংলাদেশত। আৰু এইপিনে আমাৰ অসমত মহৎ লোক যেনে আকাশ দলেৰ মতে বাংলাদেশী নোহোৱা কৰি আমাৰ অসম চলিব নোৱাৰে। গুৱাহাটী অচল হৈ যাব যদি বাংলাদেশী নোহোৱা হৈ যায়। এয়া আমাৰ মহৎ লোক আকাশ দলেৰ বাণী। ডিফাৰেঞ্চটো এবাৰ ভাবি চাওকচোন। বাংলাদেশত হিন্দু যুৱকক জীৱনতে অগ্নিদগ্ধ কৰি কেনে মাৰি পেলালে। আৰু আমাৰ ইয়াতে অসমত আকাশ দলেৰ মতে বাংলাদেশী নোহোৱা কৰি কেনে আমাৰ অসমত মিয়া বাংলাদেশীকেইটা নহ'লে অসম চলিব নোৱাৰে, গুৱাহাটী চলিব নোৱাৰে, গুৱাহাটী বন্ধ হৈ যাব। মাছ ক'ৰ পৰা খাব? মাংস ক'ৰ পৰা খাব? মিয়া নহ'লে, বাংলাদেশী নহ'লে। চিন্তা আমাৰ আকাশ দলেৰ মতে বাংলাদেশী নোহোৱা কৰি কেনে গুৱাহাটী অচল হৈ পৰিব। গুৱাহাটী বুলি নহয়, সমগ্ৰ অসম অচল হৈ পৰিব। ভাবকচোন এবাৰ তেওঁৰ চিন্তাধাৰা।